হয়, আমাৰ বিদ্যালয়খনৰ নাম ২ নং বেৰামাতগাঁও প্ৰাথমিক বিদ্যালয়। আমাৰ ১ তাৰিখৰ পৰা খুলিব। আজি আমি চাফ চিকুণ কৰিব আহিছোঁ। হয়, আমাৰ বিদ্যালয়খন বতৰ লগা অৱস্থা। আমাৰ বিদ্যালয়খন জৰাজীৰ্ণ। আমাৰ 13 চনতে আমাৰ প্ৰাদেশিকৰণ হৈছে। তথাপি আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক একো এটা এতিয়ালৈকে সদ্যহতে বিল্ডিং গ্ৰাউণ্ডো দিয়া নাই। আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াবৰ কাৰণে আমাৰ অসুবিধা। আমাৰ 5টা ক্লাছ থাকে। আমাৰ বহা ডেস্ক বেঞ্চখিনি আৰু ব্লেকবৰ্ডো আমাৰ থ'বলৈ অসুবিধা। আৰু বৰষুণ বতৰত আমাৰ তিতি ভিজি আমি কাম পঢ়াবলগীয়া হয়। আৰু আমাৰ শিক্ষক দুজন বিভিন্ন ধৰণৰ আমাৰ সমস্যা আহি পৰে। আমাৰ MDM বা ৰান্ধনী ঘৰখিনি অৱস্থা এনেকুৱা ধৰণৰ। আমি এনেকুৱাকৈ ক্লাছ কৰি আছোঁ। আমাৰ প্ৰায় 1989ৰ পৰা আমাৰ ইষ্টাব্লিছ, কিন্তু আমাৰ প্ৰাদেশিক হৈছে আমাৰ 2013 চনত। আমি আবেদন নিবেদন কৰিছোঁ। আমি যোৱা পৰিকল্পনাটো আমি বিধায়ক মহোদয়কো কৰিছোঁ, আৰু আমি আমাৰ মিচিং অট'নমাছ কাউন্সিলতো কৰিছোঁ, আমি পঞ্চায়ততো কৰিছোঁ, আমি বিভাগীয়কো কৰিছোঁ। তথাপিতো আমাক এতিয়ালৈকে একো কাণসাৰ দিয়া নাই।